নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ন্যায় বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিলে গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 8 পাছ, 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে পাৰিব আবেদনসমূহ কৰিব। ন' এক্সাম হয়, কোনো লিখিত পৰীক্ষা নাই। সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। চ' ভিডিঅ'টো যদি ভাল পায় ভিডিঅ' লাইক কৰি পায়, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ন্যায় বিভাগৰ ফালৰ পৰা চাকৰিখিনি মুকলি কৰি দিছে। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। চ' ন্যায় বিভাগত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে আহি গৈছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। ইয়াত আপোনালোকে দেখিব পাৰিছে নাম্বাৰ অফ পোষ্ট পিয়নৰ ভেকেঞ্চি আহিছে। 4টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। কেটেগৰী যদি ভেকেঞ্চিখিনি ক'বলৈ যাওঁ, ইউআৰ কেটেগৰীত 2টা, SC কেটেগৰীত 1টা আৰু ST হিলৰ ক্ষেত্ৰত 1টাকৈ আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিসকলে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেওঁলোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু স্কেলত 9,000 টকা পৰ্যন্ত আপোনালোকে লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত 2টাকৈ আছে, SC কেটেগৰীৰ ক্ষেত্ৰত 1টাকৈ আছে আৰু ST হিলৰ ক্ষেত্ৰত আপোনালোকে 1টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। স্কেল অফ পে আপোনালোকে 12,000 পৰা 52,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব আৰু গ্ৰেড পে লাভ কৰিব 3,900 টকা। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহি গৈছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব আৰু প্ৰতিটো কেটেগৰীৰ যদি আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন আপ টু 12 পাছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। কিছু ক্ষেত্ৰত 8 পাছ পাৰিব, 12 পাছলৈকে পাৰিব। চ' ৰেজ আপ টু 8 পাছ দিয়া আছে আৰু 12 পাছৰ মানে যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কথা আহি পৰিব, ইয়াত যি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কথা আহিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ যাৰ আপোনালোকৰ 8 পাছ 10 পাছ আছে তেওঁলোকেহে আবেদনসমূহ কৰিব পাৰিব। হুৱে পাছ আছে আৰু যদি আপোনালোকৰ 12 পাছতকৈ ওপৰত পাছ কৰিছে তেন্তে আপোনালোকে ইলিজিবল নহ'ব বুলি উল্লেখ কৰি দিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব আৰু ইণ্ডিয়ান চিটিজেন হ'ব লাগিব বুলি কৈছে, মাষ্ট বি আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট আছামৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ৰেচিডেণ্ট চাৰ্টিফিকেট হ'ব, ৰেচিডেঞ্চি হ'ব লাগিব ইণ্ডিয়ান আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব অসমৰ। আৰু এজ লিমিটৰ কথা যদি মই ক'বলৈ যাওঁ, 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ যিখন লাগিব সেইখন লাগিবই। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ, OBC MBC ক্ষেত্ৰত 43 বছৰ, SC ক্ষেত্ৰত 45 বছৰ, ST প্লেন আৰু ST হিলৰ ক্ষেত্ৰত 45 বছৰলৈকে পাৰিব আৰু যিসকলে PWBD কেণ্ডিডেট হয় তেওঁলোকে 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ বাবে ডাঙৰ সুযোগে আহিছে, এটা সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ সুবিধা মুকলি কৰিছে। সুযোগ সুবিধাটো আপোনালোকে নেহেৰুৱাব আৰু PWBD 50 বছৰলৈকে পাৰিব আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ যোৰহাটৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। 4টা পিয়নৰ ভেকেঞ্চি মুকলি কৰি দিছে আৰু এই দেখিব গৈছে ইন দ্য কোৰ্ট যোৰহাট কোৰ্ট অফ অফিচ অফ দ্য চিভিল জাজ JID তিতাবৰ ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। তিতাবৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে যোৰহাটৰ তিতাবৰ। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। এমপ্লয়মেণ্ট নটিফিকেশ্যন মুকলি কৰি দিছে তেওঁলোকৰ ফালৰ পৰা। গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ যিখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয় বা আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম হয় সেইখন আপোনালোকৰ প্ৰয়োজন হ'ব। ইয়াৰ কাৰণে প্ৰয়োজন হ'ব ডকুমেণ্টছ কিছুমান। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন যিখন চাৰ্টিফিকেট সেইখন প্ৰয়োজন হ'ব। এইজৰ কাৰণে আপোনালোকৰ প্ৰয়োজন হ'ব বাৰ্থ চাৰ্টিফিকেট নাইবা এডমিট কাৰ্ড বা SSLC। যদি আপোনালোকে জেনেৰেল কেটেগৰী নহয় বা বেলেগ কেটেগৰীৰ মানুহ হয় তেন্তে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন প্ৰয়োজন হ'ব আৰু যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। যদি নাই নালাগে। 3 বছৰীয়া 3 কপি ফটো আপোনালোকৰ প্ৰয়োজন হ'ব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লাই কৰোঁতে আপোনালোকৰ যিটো আপোনালোকৰ মোবাইল নাম্বাৰ হয় ন, সেই মোবাইল নাম্বাৰটো আপোনালোকে মেনশ্যন কৰি দিব সেই এপ্লিকেশ্যন ফৰ্মখন। আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয়। গুগলত চাৰ্চ কৰিলেও পাই যাব। মই আপোনালোকৰ যিটো লিংক দিয়া থাকিব সেই লিংকটোৰ এডভাৰটাইজমেণ্টখন পঢ়ি চাব পাৰিব নাইবা আপোনালোকে সেই ফৰ্মখন লিংকো পাই যাব। আছাম ষ্টেণ্ডাৰ্ড যিখন ফৰ্ম হয় সেই লিংকটো আপোনালোকে
পাই যাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। ইয়াত এপ্লিকেশ্যন ফৰ্ম সকলোখিনি কথা ডিটেইলছ দিয়া আছে, লিংক ডেছক্ৰিপশ্যনতে পাব। সেই লিংকৰ পৰা গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, লগতে চাই ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিলৈ প্ৰতিভিডিঅ'ত লগ পাম।